নমস্কাৰ মই এটা বিশেষ ঘোষণাৰ কাৰণে এই ভিডিঅ'টো কৰিছোঁ আমাৰ সকলোৰে প্ৰিয় ভ্ৰাম্যমান থিয়েটাৰ ইণ্ডাষ্ট্ৰীত আপোনালোকে সকলোৱে জানে কোহিনুৰ থিয়েটাৰ কোহিনুৰ থিয়েটাৰ কত যুগৰ পৰা আছে ওৱান অফ দ্য ফাৰ্ষ্ট ওৱান একচুৱেলি আৰু প্ৰয়াত ৰতন লহকৰ তেওঁৰ সপোন আছিল তেওঁ নাই এতিয়া কিন্তু এতিয়াও আমাৰ কোহিনুৰ থিয়েটাৰ জিলিকি আছে আৰু এই বছৰ ময়ো আই এম এ পাৰ্ট অফ ইট এখন নাটক মোৰ ভাই বন্ধু ৰাজদীপে কৰিছে বেষ্ট অফ লাক বুলি নাটক এখন আৰু তাত গীত এটি গাব পাইছোঁ মই মাথো তুমি বুলি গীতটো লিখিছে ৰাজদীপে আৰু সুৰো কৰিছে ৰাজদীপে এইটো মই নাজানিছিলোঁ ৰাজদীপে সুৰ কৰে বুলি আগতে ধুনীয়া হৈছে সুৰটো গীতটো বৰ ভাল হৈছে গাই ভাল লাগিছে আৰু নতুন পদ্ধতি নতুন টেকনিকেৰে ভ্ৰাম্যমান থিয়েটাৰো আগবাঢ়িছে এইটো গম পাইছোঁ মই আলোচনা কৰিছিলোঁ ৰাজদীপৰ লগত নাটকখনৰ বিষয়েও গতিকে আই থিংক গোটেই পৃথিৱীতে যদি খুব এনেকুৱা এটা ইণ্ডাষ্ট্ৰী নাই এনেকুৱা ভ্ৰাম্যমান থিয়েটাৰ আমাৰ চাগে সময়ত জেগাই জেগাই আছে ৰামলীলা হয় কিবা হয় যাত্ৰা ধৰণৰ কিন্তু ইমান ভালকৈ ষ্টেজ বনাই ইমান উচ্চ খাপৰ মানে প্ৰডাকশ্যন কৰি পেলাই ভ্ৰাম্যমান থিয়েটাৰ আই থিংক অসমতেই ইউনিক হয় গতিকে আমি ছাপোৰ্ট কৰিব লাগে সকলোৱে আৰু গীতটো নিশ্চয় ভাল পাব এইবছৰ আৰু মই খুব সুখী যে মই ভ্ৰাম্যমান থিয়েটাৰৰ ইণ্ডাষ্ট্ৰীত কিবা এটা যোগদান কৰিব পাৰিছোঁ যোৱা বছৰ মই গাইছিলোঁ এটা গীত ৰাজদীপে লিখা বনৰীয়া বুলি মই গীতটো সুৰো কৰিছিলোঁ কম্প'জ কৰিছিলোঁ প্ৰডিউচ কৰিছিলোঁ গাইছিলোঁ মানুহে খুব ভাল পাইছিল গতিকে এই বছৰ মাথো তুমি গীতটো আপোনালোকে ভাল পাব আই এম চিয়'ৰ আৰু নাটকখনো ভাল পাব নিউ টেকনিক্স তেওঁলোকে লগাইছে নতুন প্ৰজন্মৰ কাৰণে নতুন চিন্তা গতিকে মোৰ ফালৰ পৰা চবকে শুভকামনা জনালোঁ আৰু আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাব গীতটো আৰু নাটকখনো